আপুনি আপোনাৰ মোবাইল গুগল ক্ৰম ব্ৰাউজাৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা এখন উইণ্ড' আহিব আৰু সেই উইণ্ড'খনত আপুনি চাৰ্চ কৰিব আৰু আটাইবোৰ ছেটিং ইয়াতে কৰি ল'ব। ই বহুত প্ৰয়োজনীয় হয়। এইখিনি কৰোঁতে যাতে কোনো ধৰণৰ ভুল নহয় তাৰ বাবে সাৱধান হ'ব। আপোনাক এনেকুৱা এখন উইণ্ড'ৱে দেখা দিব আৰু সেই উইণ্ড'খনত আপুনি লিখি ল'ব studio.youtube.com চাৰ্চ কৰি দিব। লগে লগে আপোনাৰ ওচৰত অন্য এখন উইণ্ড' খোল খাব আৰু সেই উইণ্ড'খন ঠিক এনেকুৱা ধৰণৰ। আৰু ইয়াতে আপোনাৰ তলৰ ফালে বাওঁহাতে লিখা আছে এটা ছেটিং অপশ্যন আৰু সেই ছেটিং অপশ্যনত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে অন্য এখন উইণ্ড' আপোনাক দেখাই দিব আৰু এই ছেটিঙতেই আপুনি সকলোবোৰ কাম কৰি ল'ব পাৰিব। ইয়াতে অন্য এখন উইণ্ড' দেখা দিব ঠিক এনেকুৱা ধৰণৰ। আৰু এই উইণ্ড'খনত আপুনি চেনেলত যাব, চেনেল য'ত লিখা আছে তাতে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে অন্য এখন উইণ্ড'ৱে দেখা দিব। তিনিটা অপশ্যন আছে তাত, আটাই তিনিটা অপশ্যন আপুনি কাম কৰিব লাগিব। ইয়াতে ঠিক এনেকুৱা ধৰণৰ উইণ্ড'। ইয়াতে বেছিক ইনফো য'ত লিখা আছে তাতে আপোনাৰ দেশখন আৰু আপোনাৰ চেনেলৰ কিবৰ্ড লগাব পাৰিব। সুন্দৰকৈ লগাব যাতে কোনো ধৰণৰ ভুল নহয়। আপুনি এটা দুটা নহয় 5-6টামান কিবৰ্ড লগাই ৰাখিব পাৰে, হয়তো তাতকৈ বেছিও লগাব পাৰে, সেইটো আপোনাৰ ইচ্ছা অনুসৰি আপুনি লগাই ল'ব। আৰু লগে লগে আপুনি এডভান্স ছেটিঙত ক্লিক কৰিব। এডভান্স ছেটিঙত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱা এখন উইণ্ড' আহিব আৰু এই উইণ্ড'খনতে আপুনি ভিডিঅ'বিলাক কাৰ বাবে বনাইছে, সৰু ল'ৰা ছোৱালীৰ বাবে নে ডাঙৰৰ বাবে। যদি ডাঙৰ বাবে বনাইছে 2 নম্বৰটোত আপুনি ক্লিক কৰিব, ন' কৰি ৰাখিব, যাতে আপোনাৰ ভিডিঅ'বোৰ সৰু ল'ৰা ছোৱালীয়ে নহয় সকলোৱে চাব পাৰে, সৰু ডাঙৰ সকলোৱে চাব পাৰে। আৰু তাৰপিছতে আপুনি 3 নম্বৰ অপশ্যনত ক্লিক কৰি ল'ব আৰু লগে লগে এনেকুৱাকৈ দেখুৱাব আপোনাক। ইয়াত প্ৰথমৰটো ইনেবল হৈ থাকিব, 2 নম্বৰটো ইনেবল কৰিবলৈ হ'লে আপুনি আপোনাৰ ফোন ভেৰিফাই কৰিব লাগিব। যদিহে ফোন ভেৰিফাই নকৰে তেতিয়াহ'লে আপোনাৰ ভিডিঅ' দীঘলকৈ দিব নোৱাৰিব আৰু থাম্বনেইল লগাব নোৱাৰিব। আপুনি আপোনাৰ ফোন নাম্বাৰ ভেৰিফাই কৰিবলৈ হ'লে আপোনাৰ ফোন নাম্বাৰটো লিখি দিব লাগিব। 2টা OTP আহিব, প্ৰথমে এটা আহিব তাত ছাবমিট কৰিব, দ্বিতীয়বাৰত আৰু এটা আহিব আৰু সেইটো ছাবমিট কৰি ল'ব। তাৰপিছত আপোনাৰ ফোন ভেৰিফাই হৈ যাব। কিন্তু মনত ৰাখিব, এটা মোবাইলৰ পৰা এখন চিমৰ পৰা মাত্ৰ এটা বছৰত দুবাৰহে ভেৰিফাই কৰিব পৰা হয়। সেয়েহে আপুনি অন্য কাৰোবাৰ নাম্বাৰো ব্যৱহাৰ কৰিব পাৰে, যেনে আপোনাৰ ঘৰুৱাৰ নাম্বাৰ, মা দেউতা বাই ভনী ভাই ককাই সিহঁতৰ নাম্বাৰ ব্যৱহাৰ কৰি ল'ব পাৰে। ইয়াত কোনো আপত্তি নাই। কিন্তু মনত ৰাখিব, এটা বছৰত মাত্ৰ দুবাৰেই ভেৰিফাই কৰিব পৰা হ'ব। সুন্দৰকৈ আপুনি যেতিয়া ভেৰিফাই কৰিব তাৰপিছতে 3 নম্বৰ ইনেবল কৰিবলৈ হ'লে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাক অন্য এখন উইণ্ড'ৱে দেখা দিব আৰু সেই উইণ্ড'খনত আপুনি আপোনাৰ ভেলিড ID কৰি ল'ব। ঠিক এনেকুৱা ধৰণৰ এখন উইণ্ড' দেখা দিব, যিখন উইণ্ড' আপুনি ইয়াতে নাই দেখুওৱা। ঠিক এনেকুৱা ধৰণৰ এখন উইণ্ড' দেখা দিব আৰু ইয়াতে ভেলিড IDত ক্লিক কৰিব আৰু আপোনাৰ ID বিচাৰিব, ID প্ৰুফ, যেনে পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ এনেকুৱাবিলাক দেখুৱাই মেলি আপুনি এলাউ কৰিব, ক্লিক কৰি দিব, ছাবমিট কৰি কিনে আপুনি হৈ যাব। ঠিক তাৰপিছতে আপুনি আপলোডাৰত আহিব। আপলোডাৰত আহি মেলি ইয়াতে আপোনাৰ হেছটেগ এটা হ'লে লগাব, য'ত ডিছক্ৰিপশ্যন লিখা আছে তাতে আপুনি হেছটেগ লগাব। ভিজিবিলিটি লিখা থকাত আপুনি আনলিষ্টেড কৰি ৰাখিব আৰু টেক্সটত আপোনাৰ চেনেলৰ নাম আৰু 2টামান টেক্সট লগাই ল'ব, যাতে আপোনাৰ ভিডিঅ'বিলাক চাৰ্চ কৰিলে পোৱা যায় সহজেই। আৰু তাৰপিছতে আপুনি সিফালৰ অপশ্যনটো ক্লিক কৰিব। লগে লগে এনেকুৱা এখন উইণ্ড' দেখা দিব আৰু ইয়াতে আপোনাৰ চেনেল কেটেগৰী, আপোনাৰ কি ভাষাত ভিডিঅ'বিলাক বনাব, কেনেকুৱা ধৰণৰ বনাব ইয়াতে লিখি দিব। এইখিনি যাতে মনত ৰাখিব, কোনো ধৰণৰ ভুল নকৰে। তাৰপিছতে আপুনি বেক হৈ আহিব। বেক হৈ অহাৰ লগে লগে একেবাৰে শেষৰ ওপৰটো ছেকেণ্ডৰটো, তলৰ ফালৰ পৰা ছেকেণ্ডৰটোত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত আপুনি তাতে এড লিখাত আপুনি ক্লিক কৰি ল'ব। ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ আহিব, আপুনি পপুলাৰ ভিডিঅ' এণ্ড শ্বৰ্ট, লাইভ ষ্ট্ৰীম এইবিলাক যদি কৰিবলৈ হয় আপুনি সেইখিনিত ক্লিক কৰি ল'ব, যাতে আপোনাৰ ভিডিঅ'বিলাক সহজেই পোৱা যায়। ঠিক এনেকুৱাকৈ কৰি ল'ব। তাৰপিছতে আপোনাৰ এনেকুৱা এখন পেজ দেখা দিব। এই পেজৰ আপুনি একেবাৰে তলত লিংক লিখা আছে য'ত, তাতে আপুনি অন্য আপোনাৰ ছ'চিয়েল মিডিয়াৰ লিংক তাত সংলগ্ন কৰিব পাৰে। ঠিক ইমানখিনি কৰাৰ পিছত আপোনাৰ সম্পূৰ্ণ ছেটিং ক্লিয়াৰ হৈ যাব। মই সকলোবোৰ আপোনালোকক লাইভ কৰি দেখুৱাব নোৱাৰিলোঁ, কাৰণ মোৰ হাতত মোবাইল মাত্ৰ এটাই আছে, অন্য কেমেৰা ব্যৱহাৰ কৰিবলৈ মোৰ কোনো সুবিধা নাই। সেইকাৰণে আপোনালোকক এনেধৰণৰ দেখুৱালোঁ। যদি কিবা অসুবিধা হয় আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ ভিডিঅ'টো চাই ভালেই পালে। যদি ভাল পাইছে তেন্তে এটা লাইক
কৰিবলৈ নাপাহৰিব। ধন্যবাদ।